হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভালে। গতিকে মোৰো ভালেই দিয়ক, বেয়া বুলি নকওঁ, ভালৰো ভাল বুলি কওঁ মোৰ। আৰু আজিৰ ভিডিঅ'টোত ময়ো আপোনালোকৰ লগত দৰ্শক হিচাপে আহিম, কাৰণ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব কিয় ক'লোঁ মই দৰ্শক হিচাপে আহিম বুলি। তো ভিডিঅ'টো চাওক। আৰু মই এয়া আহি পালোঁ কামৰ জেগা আহি কিনে এতিয়া মোৰ ৰ'দ দিছে, ৰ'দ দিলেও কি কৰিব, খাটি খোৱা মানুহটো খাবই লাগিব, যেনে তেনে হ'লেও খাব লাগিব। আজিৰ কাম হ'ব ইয়াৰ ওপৰত আমি চাটানিখিনি যোৱাকালি কৰিছোঁ, আজি আমি বান্ধিব লাগিব ইয়াত লোহাখিনি বান্ধাৰ পিছত এই মেইন যুদ্ধখন আছে। মেইন যুদ্ধ মানে বেলেগ নাভাবিব আপোনালোকে, মানে ঢালাইৰ কাম। তাৰপিছত খালোঁ আমি চাৰিলে, চাহ একাপ খাই ল'লোঁ। চাহ একাপ খাই লৈ উঠি আমি ইয়াতে বান্ধিলোঁ লোহা বান্ধো হৈ গ'ল টোটেলি। এতিয়া মই আহি আছোঁ ঘৰলৈ উভতি আহোঁতে মই পঢ়া স্কুলখনৰ বাটেৰে আহিলোঁ, কিন্তু স্কুলখনৰ বাটেৰে অহাৰ লগে লগে মোৰ আগৰ কথাবিলাক মনত পৰিল। এয়া আমি সন্ধিয়াৰ সময়ত গৈ আছোঁ থিয়েটাৰ চাবলৈ। থিয়েটাৰ বুলি ক'বলৈ গ'লে মই আবাহন থিয়েটাৰখন চাই বেছি ভাল পাওঁ, কাৰণ তাতে আছে মোৰ মৰমৰ প্ৰস্তুতি বাইদেউৰ এক্টিং চাই খুবেই ভাল লাগে, কাৰণ তেওঁৰ নিচিনা এক্টিং কোনেও কৰিব নোৱাৰে। মই মানে মোৰ ফালৰ পৰা কৈছোঁ, কাৰণ মই হায়েষ্ট ভাল পাওঁ প্ৰস্তুতি বাইদেউৰ এক্টিং। মই আহি গ'লোঁ আবাহন থিয়েটাৰ চাবলৈ। আবাহন থিয়েটাৰৰ টিকেট কাটিলোঁ। এয়া টিকেট আমি 4জন আহিছিলোঁ, 4জন নহয় 5জনে আহিছোঁ। আমি 5জনৰ টিকেটটো কাটি ল'লোঁ, হাতে ল'লোঁ। হাতে লৈ কিনে আমি সোমাই আহিলোঁ থিয়েটাৰৰ হললৈ। তো থিয়েটাৰৰ হলত আমি ফাৰ্ষ্ট সোমাইছোঁ, কিন্তু মানুহ এতিয়ালৈকে অহা নাই। মানুহ লাহে লাহে আহিব, কাষতে যিহেতু গোটেইবিলাক মানুহ আহিব। তাৰপিছত আমি থিয়েটাৰৰ মানুহ আহি আছে এনেকৈ 2-1জনকৈ আহি পিছত আপোনালোকৰ ইফালে হৈ গ'ল ভৰ্তি মানুহ। এয়া হাউচফুল, গেলাৰী হাউচফুল। বৰ্তমান চেয়াৰ আছে কেইখনমান বাকী, চেয়াৰখিনি ভৰ্তি হ'লে আৰম্ভ হৈ যাব আবাহন থিয়েটাৰ। এয়া দি আছে আবাহন থিয়েটাৰৰ প্ৰথম দিনৰ কাৰণে অনুষ্ঠান। সম্বৰ্ধনী অনুষ্ঠানখিনি হোৱাৰ পিছতেই লগালগ আহিব থিয়েটাৰৰ আৰম্ভ। প্ৰস্তুতি বাইদেউৰ অভিনয় চাই কোনে ভাল পায় জনাবচোন কমেণ্ট বক্সত কমেণ্ট কৰি। আৰু যোনে ভাল পায় সেইসকল লোকে একোটাকৈ লাইক দি যাব, তেতিয়া মই গম পাম কোনে ভাল পায়। কওকচোন কোনে ভাষণ শুনি ভাল পায় প্ৰস্তুতি বাইদেউৰ, সেইসকলে ভাষণবিলাক চাওঁ আৰু লাইক এটা কৰি আটাইকে স্বাগতম জনাইছোঁ তিনিটা নিশাৰ কাৰণে আবাহনৰ মঞ্চলৈ। আপোনালোকৰ মাজত বোধহয় এয়া প্ৰথম মই দেখিছোঁ, আৰু বহুত হেঁপাহ আশা আগতে মাতা নাই নেকি? বুকুত বান্ধি নতুন এখন ঠাইলৈ পদাৰ্পণ কৰা হ'লে আগতে কি আছিল? অনুপ্ৰেৰণাৰ উৎস একেলগে উপভোগ কৰিব পৰা আমাৰ সমাজৰ এটা খুব সমস্যা বুলি মই নকওঁ, এটা বিষয়। সেই বিষয়টোক আধাৰিত এখন নাটকখন চালে আপোনালোকে গম পাব। আৰু ভিডিঅ'টো এইখিনিয়ে আছিল। যোনে ভাল পাইছে কমেণ্ট কৰিব, আৰু যোনবিলাকে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।